মৰমৰ ছাত্ৰ-ছাত্ৰীসকল, মই তোমালোকৰ প্ৰথম শ্ৰেণী ইংৰাজী পাঠ্যপুথি বিগিনাৰ্ছ ইংলিছৰ লেচন নম্বৰ 2ৰ 45 পেজত থকা 23 যিটো এক্টিভিটি আছে, সেই এক্টিভিটিটো তোমালোকক মই বুজাই দিবলৈ লৈছোঁ। এই এক্টিভিটিটো কি আছে? লিসেন টু দিছ ষ্টৰী অফ ইমা এণ্ড হাৰ ৰেড হেন। এটা ষ্টৰী আছে ইমা আৰু এজনী কুকুৰা। সেই ইমা আৰু কুকুৰাজনীক লৈ এই কাহিনীটো। এতিয়া চোৱাচোন, ইমা হেড এ ৰেড হেন। ইমাৰ এজনী ৰঙা কুকুৰা আছিল। ছি ফেড হাৰ ইন হাৰ গ্ৰীণ গাৰ্ডেন। সেই ৰঙা কুকুৰাজনীক ইমাই তাইৰ সেউজীয়া বাগিচাখনত ফেড মানে আহাৰ খুৱাইছিল। দ্য হেন পেক চিটছ আণ্ডাৰ দ্য বিগ ট্ৰী। কুকুৰাজনী কি কৰিছিল? ফেড চিটছ আণ্ডাৰ দ্য বিগ ট্ৰী। তাই যি চিটছবিলাক কুকুৰাজনী কি কৰিছিল? তাই ডাঙৰ গছজোপাৰ তলত থৈছিল, হয়নে? শস্যৰ গুটিবিলাক সেইবিলাক ক'ত থৈছিল? ক'ত পেক কৰিছিল? পেক চিটছ আণ্ডাৰ দ্য বিগ ট্ৰী। ডাঙৰ গছজোপাৰ তলত। ইমাছ হেন লেড কিউট এগছ। ইমাৰ কুকুৰাজনীয়ে লিড মানে পাৰিছিল, কিউট ধুনীয়া কণী পাৰিছিল বুলি কৈছে। ভাল কণী পাৰিছিল মানে। ইমা লাভ হাৰ হেন এ লট। ইমাই লাভ মানে ভাল পাইছিল। তাই কুকুৰাজনীক বহুত ভাল পাইছিল। ছি লাইক টু ড্ৰেছ হাৰ ইন পিংক। তাই ভাল পাইছিল টু ড্ৰেছ হাৰ ইন পিংক। কেনেকুৱা ড্ৰেছ কৰাব ভাল পাইছিল? পিংক কালাৰৰ, হয়নে? ইমা মেড এ স্মল বেড ফৰ হাৰ হেন। ইমাই এখন বেড মানে বিচনা নহয় জানো, এখন সৰু বিচনা তাইৰ কুকুৰাজনীৰ কাৰণে বনাইছিল। ইমা কিপ 10 eggs ইন হাৰ বাস্কেট। ইমাই 10টা কণী তাই বাস্কেটটোত থৈছিল। ইমা মেড হাৰ হেন এট এন ইণ্ডিয়ান মাৰ্কেট। ইমাই মেড মানে লগ পাইছিল। এই কুকুৰাজনীক ক'ত লগ পাইছিল? এখন ইণ্ডিয়ান মাৰ্কেটত লগ পাইছিল। ভাৰতীয় বজাৰত লগ পাইছিল, হয়নে? ভাৰতৰ এখন বজাৰত লগ পাইছিল। দ্য হেন ৱাজ ইন এ বাস্কেট। কুকুৰাজনী ক'ত আছিল? এটা বাস্কেটত আছিল। ইমাছ মম লেট হাৰ ব্ৰিং দ্য হেন হোম। ইমাৰ মাকে লেট হাৰ ব্ৰিং দ্য হেন হোম। কুকুৰাজনীক ঘৰলৈ আনিবলৈ দিছিল। কাক? ইমাক কুকুৰাজনীক ঘৰলৈ লৈ আনিবলৈ দিছিল। ইমা এণ্ড হাৰ হেন লাইক টু হপ এণ্ড প্লে। ইমা আৰু তাইৰ কুকুৰাজনীয়ে লাইক মানে ভাল পাইছিল, টু হপ মানে জঁপিয়াবলৈ ভাল পাইছিল, এণ্ড প্লে আৰু খেলিবলৈ ভাল পাইছিল। দে ৱেৰ হেপী ফ্ৰেণ্ডছ। আৰু সিহঁত দুইজনী ভাল বন্ধু হৈছিল। নিশ্চয় তোমালোকে ষ্টৰীটো কাহিনীটো বুজি পালা। আজি পাঠ ইমানতে সামৰিছোঁ। পুনৰ উন্নত পাঠৰ সৈতে পুনৰ লগ হ'ম। ধন্যবাদ।